কৰ্মব্যস্ততাৰ মাজতে চতিয়া আৰক্ষীয়ে অনুষ্ঠিত কৰিলে বিহু আইন শৃংখলাৰ দায়িত্বত নিয়োজিত আৰক্ষী বিষয়া জোৱানসকলে অসমীয়াৰ হৃদয়ৰ স্পন্দন এই ৰঙালী বিহুটো পৰিয়ালৰ পৰা আঁতৰি থাকি নিজৰ দায়িত্ব পালন কৰি আহিছে খাকী পোছাক পৰিধান কৰা সেই আৰক্ষী বিষয়া জোৱানসকলৰো আপোনাৰ মোৰ দৰে সুখ দুখ আনন্দ অনুভূতি আছে তেওঁলোকো মানুহ কিন্তু সাধাৰণ মানুহৰ দৰে তেওঁলোকৰ হাতত সময় নাই আনন্দ ফূৰ্তি কৰাৰ কৰ্মব্যস্ততাৰ মাজতো চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন দাসৰ নেতৃত্বত গোসাই বিহুৰ দিনা অকণমান সময় উলিয়াই চতিয়া আৰক্ষী থানাত অনুষ্ঠিত কৰিলে বিহুৰ এক অনুষ্ঠান সমাজকৰ্মী ভৱ শইকীয়াই উদ্বোধন কৰা এই সাংস্কৃতিক অনুষ্ঠানত চতিয়াৰ কেইবাটাও বিহু দলে অংশগ্ৰহণ কৰাৰ লগতে সংগীত শিল্পী ৰূপম বৰাৰ লগতে কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰে চতিয়া আৰক্ষী থানাৰ কৰ্মৰত কেইবাগৰাকীও জোৱানৰ সাংস্কৃতিক কাৰ্যসূচীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চতিয়া আৰক্ষী থানাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত চতিয়াৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে চতিয়া আৰক্ষী থানাৰ এই অনুষ্ঠানে আৰক্ষী আৰু সাধাৰণ ৰাইজৰ সম্পৰ্ক সুদৃঢ় কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে Oh,
এই চপৰা চকৰিতে এইটোকে লাহৰি এই আনিব লাগিলে সমনীয়াই জোকাব অভিভাৱক অভিভাৱিকাসকল সকলোলৈকে মই নৱবৰ্ষ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ লগতে বহাগ বিহুৰ ওলগ যাচিছোঁ আমি আজি সঁচাকৈ আনন্দ হৈছোঁ যে থানাৰ তৰফৰ পৰা মই জনাত চতিয়া থানাত এনেদৰে বিহু আগতে আয়োজন কৰিছিল নাই মই নাজানো কিন্তু অলপ আগতে জানিব পাৰিছোঁ এনেধৰণে আয়োজন কৰা নাছিলে কিন্তু এই পোনপ্ৰথমবাৰৰ বাবে চতিয়া থানাৰ আৰক্ষী বিষয়াসকলে অসমীয়াৰ বাপুতি সাহোন এই ৰঙালী বিহুৰ যি আয়োজন কৰিছে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ ইয়াত অংশগ্ৰহণ কৰা বিহু দলৰ কৰ্মীসকলকো মই ধন্যবাদ জনাইছোঁ আমি নিশ্চয় কম সময়ৰ ভিতৰত হ'লেও এখন অতি সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰিম গতিকে মই সকলো ৰাইজক এই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যাতে আমি সুকলমে কিছু সময় পাৰ বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট অসম টুডে।